হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোকে? আশা কৰোঁ ভালে আছে। অসম ৰাইফলৰ এটা নতুনকৈ ভেকেঞ্চি আহিছে। ভেকেঞ্চিৰ আপডেটটো অলপ লেট হ'ল দিয়াটো, বাট হয় এইটো বহুত ইম্পৰ্টেণ্ট হয় সকলোৰ কাৰণে। অসমৰ যিমান ল'ৰা আছে বা ছোৱালী আছে সকলোৰ কাৰণে এইটো ইম্পৰ্টেণ্ট আপডেট আছে। ভালকৈ কমপ্লিট ভিডিঅ' চাব। ইয়াতে মই আপোনালোকক কেনেকৈ এপ্লাই কৰিব লাগে ষ্টেপ বাই ষ্টেপ, অফলাইন প্ৰচেছ আছে। অফলাইন মোডত আপোনালোকক ইমেইল ভেৰিফাই কৰিব লাগে, কি কৰিব লাগে কমপ্লিট ভিডিঅ'ত আজি আপোনালোকক মই জনাই আছোঁ। ইয়াতে মই এটা PDF আপোনালোকক মই নিজৰ টেলিগ্ৰামত আপোনালোকক দি দিলোঁ। যদি আপোনালোকে টেলিগ্ৰামটো নাচায় ভালকৈ চাব, মই টেলিগ্ৰামটো ডেছক্ৰিপশ্যন বক্সতো মই দি দিম। ঠিক আছে, আপোনালোকক এটাই কথা ক'ব বিচাৰিছোঁ, আপোনালোকৰ যোনটো ভেকেঞ্চি আহিছে ইয়াতে মোৰ কমপ্লিট PDF আছে। PDFটো হয়তো মই শ্বেয়াৰ কৰি দিম। ঠিক আছে, ফুল ন'টিচটো মই শ্বেয়াৰ কৰিছোঁ, শ্বৰ্ট ন'টিচখিনি মই বুজাই দিম। তাৰপিছত আপোনালোকক কেনেকৈ এপ্লাই কৰিব লাগে, কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে, কি এডুকেশ্যন কোৱালিফিকেশ্যনছ লাগে, কি হাইট লাগে, এইজ লাগে, সকলোখিনি কথা আজি এইখন ভিডিঅ'ত আপুনি চাব পাৰিব। ঠিক আছে, আপোনালোকক মই ষ্টাৰ্টিঙৰ পৰা এটা কথা কৈ দিওঁ। এইটো এপ্লাই ষ্টাৰ্ট হৈছে আপোনালোকৰ 20 তাৰিখৰ পৰা। 20 তাৰিখৰ পৰা এইটো অফলাইন এপ্লাই আছে। কিমান দিনলৈকে চলিব? 21 তাৰিখলৈকে চলিব। ঠিক আছে, 21 জুলাইলৈকে এইটো এপ্লাইটো চলিব। এডমিট কাৰ্ড ৰিলিজ ডেট এতিয়ালৈকে একো গম নাপাব, কিয়নো এতিয়া জাষ্ট এপ্লাই চলি আছে। ঠিক আছে, কিছুমান কথা আপোনালোকক কৈ দিওঁ, যেনেকৈ আপোনালোকৰ এডভাৰটাইজমেণ্ট অফ ৰিক্ৰুটমেণ্ট থ্ৰু কম্পেশ্যনেট গ্ৰাউণ্ড এপইণ্টমেণ্ট স্কিম ইন আছাম ৰাইফল। ঠিক আছে, যিমান ভেকেঞ্চিজ আছে, যেনেকৈ আপোনালোকৰ ৰাইফলমেন, ৰাইফল ৱুমেন, জেনেৰেল ডিউটি ফৰ মেল এণ্ড ফিমেল 69 পোষ্ট, চবতকৈ বেছি পোষ্ট ইয়াতে আছে। চ' আপোনালোকক একো চাব নালাগে, জাষ্ট ইয়াতে যায় এপ্লাই কৰি দিব লাগে। ঠিক আছে, ৱাৰেণ্ট অফিচাৰ, ৰেডিঅ' মেকানিক ফৰ মেল কেণ্ডিডেট অনলি এটাহে পোষ্ট আছে। ৱাৰেণ্ট অফিচাৰ্ছ ড্ৰাফ্টমেন ফৰ মেল কেণ্ডিডেট অনলি এটা পোষ্ট। হাবিলদাৰ এক্সৰে এছিষ্টেণ্ট ফৰ মেল কেণ্ডিডেট অনলি এটা পোষ্ট। ৰাইফলমেন ইলেক্ট্ৰিচিয়ান মেকানিক ভেহিকল ফৰ মেল কেণ্ডিডেট অনলি এটা পোষ্ট। ৰাইফলমেন ভেহিকল মেকানিক ফিটাৰ ফৰ মেল কেণ্ডিডেট এটা পোষ্ট। ৰাইফলমেন প্লাম্বাৰ ফৰ মেল কেণ্ডিডেট এটা পোষ্ট। ৰাইফলমেন চাফাই ফৰ মেল কেণ্ডিডেট অনলি 4 পোষ্ট, 4টা পোষ্ট। টোটেল ওভাৰঅল আছে 79 পোষ্ট। এতিয়া ভেকেঞ্চিজ আৰ টেণ্টেটিভ। এতিয়া আপোনালোকক বহুত বেনিফিট হৈ আছে, টেণ্টেটিভ বুলি কৈ কিনে আমাৰ এতিয়া নতুনকৈ আহে। ঠিক আছে, নতুনকৈ আমাৰ এডভাৰটাইজমেণ্টটো মুকলি কৰে। তাৰপিছত আপোনালোকৰ যেনেকৈ SSC GDত সকলোৱে চাইছে 41, 42 ছিলেকশ্যন হৈছে, কাট অফত ছিলেকশ্যন হৈছে। চ' আমি এটাও পোষ্ট এনে যাব নিদিওঁ। ঠিক আছে, মই ক্লাছেছ ষ্টাৰ্ট কৰিম। এতিয়া বৰ্তমান মই ডিউটিত নহয়, ঘৰতে আছোঁ। মানে ইয়াতে আমাৰ গাঁও, চ' গাঁৱতে ইমান নেটৱৰ্ক নাপায় কাৰণে মই বিশেষকৈ ভিডিঅ'বোৰ আপলোড দিব নোৱাৰোঁ। ঠিক আছে, এতিয়া আপোনালোকক মই এটা কথা আপোনালোকক বুজাই দিওঁ যে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া অলপ মই পঢ়ি দিওঁ। অনলি ওৱান ডিপেণ্ডেণ্ট ফেমিলি মেম্বাৰ্ছ অফ আছাম ৰাইফল পাৰ্চনেল হু ৱেৰ killed in action, died while in service, discharged from service on medical grounds and missing while in service are eligible to apply for compassionate ground appointment. এতিয়া আপোনালোকক মই কৈ দিওঁ, ইয়াতে আপোনালোকক ইউটিউবত কেইবাটাও মই কৈ থাকে যে আপোনালোকে সকলোৱে এপ্লাই কৰিব পাৰিব। ইয়াতে লিখা আছে এলিজিবিলিটি, কোনে এপ্লাই কৰিব পাৰিব। এইবিলাক কথা কোনোৱে নকয়। মই আপোনালোকক কৈছোঁ, বহুত ডাঙৰ ডাঙৰ চেনেল আছে, এইবিলাক কথা একোৱেই নক'ব যে আপোনালোকক কোনে ইয়াতে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰিব আপুনি, বাট এপ্লিকেশ্যন ফৰ্মটো কেঞ্চেল কৰি দিব। বুজি পাইছে আপোনালোকে? অনলি ওৱান ডিপেণ্ডেণ্ট ফেমিলি মেম্বাৰ অফ আছাম ৰাইফলছ, আছাম ৰাইফলৰ পাৰ্চনেল যোন আছে তাৰ ফেমিলি মেম্বাৰ যোনে কম্পেশ্যনেট গ্ৰাউণ্ডত মানে চাকৰি ল'বৰ কাৰণে যেতিয়া আহে, তেতিয়া আপোনালোকৰ ইয়াতে কিল্ড হৈ যায় কিবা এটা একশ্যনত, বা ডাইড ৱাইল ছাৰ্ভিচত, বা ঠিক আছে কিবা লিখা আছে আৰু discharge from service on medical grounds and missing while in service are eligible to apply for compassionate ground appointment. Cut-off date for reckoning of age. Cut-off date of calculations of upper age limit will be 1 August 2025. 1 আগষ্টৰ পৰা আপোনালোকৰ এজ চোৱা চিতা কৰিব। এপ্লিকেশ্যন ফৰ কম্পেশ্যনেট গ্ৰাউণ্ড এপইণ্টমেণ্ট
be endorsed on top of the postal envelope in which the application is being submitted. ঠিক আছে, এইবিলাক আপুনি চাই ল'ব এপ্লিকেশ্যনছ ক'ত ছাবমিট হ'ব, কি কি কৰিব লাগিব, আপোনালোকৰ অফিচিয়েল যোনটো আছে য'ত এপ্লাই কৰিব, ঠিক আছে, লিংকছ আপোনালোকে গম পাই যাব। ঠিক আছে, ইয়াতে আপোনালোকে যেতিয়া এপ্লাই কৰিব যাব মই ধুনীয়াকৈ বুজাই দিওঁ। কেণ্ডিডেট শ্বেল ছাবমিট দেয়াৰ অফলাইন এপ্লিকেশ্যনছ এজ পাৰ ফৰ্মেট আটাচ্ড অলং উইথ ছেল্ফ এটেষ্টেড কপি অফ এডুকেশ্যন চাৰ্টিফিকেট। কি কি লাগে মই আপোনালোকক বুজাই দিওঁ। এডুকেশ্যন চাৰ্টিফিকেট, ঠিক আছে, ডমিচাইল চাৰ্টিফিকেট মষ্ট ইম্পৰ্টেণ্ট হয়। ডমিচাইল চাৰ্টিফিকেট এইটো নাথাকিলে আপুনি এপ্লাইহে কৰিব নোৱাৰিব। এইটো হ'ল আছাম ৰাইফল হ'ল আজিকালি SSCটো বহুত বেছিকৈ বিচাৰে। কাষ্ট চাৰ্টিফিকেট, ডিপ্ল'মা, টেকনিকেল, ITI চাৰ্টিফিকেট এজ এপ্লিকেবল অফ দ্য ট্ৰেড ইন একৰ্ডেঞ্চ উইথ কোৱালিটেটিভ ৰিকুৱাৰমেণ্ট। ঠিক আছে, আৰু এটা কথা আপোনালোকক কৈ দিওঁ, OBC যদি আপোনালোকৰ আছে NCL মানে নন ক্ৰিমিলেয়াৰ এটা হেৰি হয়, ঠিক আছে, কাষ্টৰ লগতে এইটো এড কৰি আপোনালোকে বনাব লাগিব, নহ'লে আপুনি হেৰি কৰিবই নোৱাৰিব। নেক্সট আছে আপোনালোকক ইয়াতে হেৰি আছে, ঠিক আছে, অফ দ্য ট্ৰেড ইন একৰ্ডেঞ্চ উইথ কোৱালিটেটিভ ৰিকুৱাৰমেণ্ট। চাওক ইয়াতে সকলোখিনি ডকুমেণ্টছৰ লগত জেৰক্স কপি বিচাৰিছে। ফটো ID উইথ ফটো ID দ্যাট ইজ আধাৰ, PAN, ভোটাৰ ID, ড্ৰাইভিং লাইচেন্স এক্সেট্ৰা টু দ্য এড্ৰেছ মেনশ্যনড below. Directorate General Assam Rifle Recruitment Branch, Light Core Shillong, Meghalaya 793010। ইমেইল কৰিব পাৰিব rectbrdgar@gmail.com। আৰু কিবা ইছ্যু আছে ইয়াতে অফিচিয়েল কণ্টেক্ট নম্বৰবোৰ দিয়াই আছে। ঠিক আছে, মই এইটো PDF-টো বা পেজটো আপোনালোকক টেলিগ্ৰামত শ্বেয়াৰ কৰি দিম। কিছুমান তাৰপিছত আপোনালোকক কথা কৈ দিওঁ, যেনেকৈ আপোনালোকৰ এইটো অৰ্গেনাইজেশ্যন নেমছ সকলোৱে গম পাইছে, আছাম ৰাইফল হয়। ঠিক আছে, ডাইৰেক্টৰ জেনেৰেল অফ আছাম ৰাইফল। লাষ্ট ডেট 21 জুলাইলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। বহুত বেছি পোষ্ট আছে, পোষ্টৰ বিষয়ে মই বুজাই দিলোঁ, কি কি পোষ্ট আছে, ক'ত ক'ত এপ্লাই কৰিব লাগিব। এইটো গ্ৰুপ B আৰু Cৰ পোষ্ট হয়, চ' আপোনালোকে ধুনীয়াকৈ চাব। ঠিক আছে, এজ লিমিটৰ কথা মই কৈ দিওঁ। এজ লিমিট কৈছে 18 ইয়াৰ্ছ আৰু মেক্সিমাম 25 ইয়াৰ্ছ। ইয়াতে শ্বেডিউল ট্ৰাইবৰ কাৰণে 5 ইয়াৰ্ছ প্লাছ কৰিছে, SCৰ কাৰণে 5 ইয়াৰ্ছ প্লাছ কৰিছে, OBCৰ 3 ইয়াৰ্ছ প্লাছ কৰিছে। বাট OBCৰ মই এটা কথা কৈছিলোঁ, NCL মাষ্ট লাগিব। ঠিক আছে, তাৰপিছত আপোনালোকক কোৱালিফিকেশ্যনৰ মই কথা কৈ দিওঁ। ৰাইফলমেন বা ৰাইফল ৱুমেন জেনেৰেল ডিউটি 10 পাছ লাগিব। ৱাৰেণ্ট অফিচাৰৰ কাৰণে 10 আৰু 12 পাছ ৰেকগনাইজ বৰ্ডৰ পৰা লাগিব। ৱাৰেণ্ট অফিচাৰ ড্ৰাফ্টমেন্সৰ কাৰণে 10+2 or equivalent with a 3-year diploma in architectural assistantship from a recognized polytechnic or institution. ঠিক আছে, হাবিলদাৰ এক্স-ৰে এছিষ্টেণ্ট 10+2 or with a diploma in radiology. ঠিক আছে, ৰেডিঅ'লজিৰ আপোনালোকৰ অলপমান জ্ঞান থাকিবই লাগিব। ৰাইফলমেন ভেহিকেল মেকানিক ফিটাৰ 10 পাছ আৰু ডিপ্ল'মা or ITI চাৰ্টিফিকেট লাগিব। ৰাইফলমেন প্লাম্বাৰ 10 পাছ ITI চাৰ্টিফিকেট উইথ ইন প্লাম্বিং। ঠিক আছে, 10 পাছ ফ্ৰম এ ৰেকগনাইজ বৰ্ড উইথ বেচিক নলেজ অফ সুইপিং এণ্ড চেনিটেশ্যন ৱৰ্ক, চাফাই হেৰি এটা আছে ৰাইফলমেনৰ। ইয়াতে আছে আপোনালোকৰ কিছুমান ছিলেকশ্যন প্ৰচেছ আপোনালোকৰ কি লিখা আছে, আপোনালোকৰ কম্পেশ্যনেট গ্ৰাউণ্ড এপইণ্টমেণ্ট স্কিম ইজ চিম্প্লিফাইড এণ্ড ডাজ নট ইনক্লুড এনি ৰিটেন এক্সামিনেশ্যন। ইয়াতে এটাও কিবা ৰিটেন এক্সামিনেশ্যন নহয়। আৰু ৰিক্ৰুটমেণ্ট ফ'কাছ অন ফিজিকেল ফিটনেছ এণ্ড ট্ৰেড স্কিল, ফিজিকেল ফিটনেছ আৰু ট্ৰেড স্কিলছ। ঠিক আছে, ৱেৰ এপ্লিকেবল এণ্ড ডকুমেণ্ট ভেৰিফিকেশ্যন টু এনচিয়'ৰ দ্য এলিজিবিলিটি অফ কেণ্ডিডেট। মানে ডকুমেণ্ট যেতিয়া ভেৰিফিকেশ্যন কৰিব তেতিয়া আপোনালোকৰ এলিজিবিলিটিটো চেক কৰি ল'ব। ঠিক আছে, আৰু PST যোনটো হ'ব, ঠিক আছে, PST আপোনাৰ হ'ব হাইট, চেষ্ট, ৱেইট এইবিলাক জোখা হ'ব। তাৰপিছত আপোনাৰ জেনেৰেল OBC SCৰ কাৰণে 170 মেল, ফিমেল 157, STৰ কাৰণে 162.5 মেল, 150 ফিমেল। আৰু কাষ্ট কেণ্ডিডেট ফ্ৰম নৰ্থ ইষ্টাৰ্ণ ষ্টেট গোৰ্খা, গাৰৱালিছ, কামাউনিছ, ডোগৰা, মাৰাঠা 165 চেণ্টিমিটাৰ হ'ব লাগিব, ফিমেল 155 চেণ্টিমিটাৰ। ফিজিকেল এফিচিয়েঞ্চি টেষ্ট ৰানিং হ'ব ল'ৰাৰ কাৰণে 5 কিলোমিটাৰ ইন 24 মিনিট, লং জাম্প 11 ফিট 3 এটেম্প্ট। ঠিক আছে, ফিমেল কেণ্ডিডেট ৰানিং হ'ব 1.6 কিলোমিটাৰ ইন 8.5 মিনিটত, লং জাম্প হ'ব 9 ফিট। ঠিক আছে, ট্ৰেড স্কিল হ'ব ট্ৰেডিং টেকনিকেল ট্ৰেডছ লাইক প্লাম্বাৰ, radio mechanic, vehicle mechanic, etc. A trade test will be conducted to assess the candidate's practical skill in the
ৰেলেভেণ্ট ডমেইন। ঠিক আছে, মেডিকেল এক্সামিনেশ্যন হ'ব, মেডিকেল টেষ্টো হ'ব আপোনালোকৰ। ঠিক আছে, মেডিকেল চেকআপ কি হ'ব আপোনালোকে সকলোৱে গম পায়। মেডিকেলি ফিট হ'ব লাগিব আপোনালোকক, কিবা আপোনালোকৰ হেৰি হ'ব নালাগে, ভেৰিকোজ ভেইন বহুতৰ কিবা ওলাই যায়, তাৰপিছতো আপোনালোকৰ চিলেকশ্যনটো বহুত ৰখাই দিয়ে। এইটো কাৰণে অলপ বিশেষকৈ পানী খাই থাকিব। ডকুমেণ্ট ভেৰিফিকেশ্যনটো আপোনালোকক মই কৈছিলোঁ, যিমানখিনি ডকুমেণ্ট মই কৈ দিলোঁ, এতিয়া যিমানখিনি অফিচিয়েল নটিচৰ লগত ইমানখিনি আপোনালোকক ৰেডি কৰি লৈ যাব লাগিব। ঠিক আছে, নেক্সট আছে আপোনালোকৰ হাউ টু এপ্লাই, কেনেকৈ এপ্লাই কৰিব লাগে। আপোনালোকক অফিচিয়েল যোনটো আছে এপ্লিকেশ্যন ফৰ্মটো ডাউনলোড কৰিব লাগিব assam-rifle.gov.in পৰা। ডাউনলোড এপ্লিকেশ্যন ফ্ৰম এভেইলেবল আণ্ডাৰ দ্য ৰিক্ৰুটমেণ্ট ছেকশ্যনৰ পৰা। ঠিক আছে, ভালকৈ আপোনালোকে কি কৰিব, ডিটেইল ছাবমিট কৰিব, আটাচ কৰিব চেল্ফ এটাচড ডকুমেণ্টছ লাইক এডুকেশ্যন কোৱালিফিকেশ্যনছ, ডকুমেণ্ট, ডমিচিয়েল চাৰ্টিফিকেটছ, কাষ্ট চাৰ্টিফিকেট লাগিব, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব, ভেলিড ID প্ৰুফ লাগিব, ফটো ID, কপি অফ পেঞ্চন পে'মেণ্ট অৰ্ডাৰ PPO এজ প্ৰুফ অফ ডিপেণ্ডেঞ্চিৰ কাৰণে ইনকাম চাৰ্টিফিকেট লাগিব। ঠিক আছে, সাবমিশনস অফ এপ্লিকেশনস, এড্ৰেছ ডাইৰেক্টৰেট জেনেৰেল আসাম ৰাইফল ৰিক্ৰুটমেণ্ট ব্ৰাঞ্চ, লাইটকৰ শ্বিলং। ঠিক আছে, মেঘালয় 793010। ঠিক আছে, নেক্সট আছে ইমেইল rectbragas@gmail.com। এইখিনি আপোনালোকৰ অভাৰঅল আছে। চ' ইমানখিনিয়ে টোটেল অভাৰঅল পোষ্ট আছিলে 79 পোষ্ট। এইটো আপোনালোকৰ অসম ৰাইফলৰ কম্পেশ্যনেট গ্ৰাউণ্ডৰ এইটো ধুনীয়া ভেকেঞ্চি হয়। ভেকেঞ্চিৰ বিষয়ে মই আপোনালোকক ধুনীয়াকৈ বুজাই দিছোঁ। কিবা যদি আপোনালোকৰ ডাউট আছে বা কিবা এটা কুৱেশ্যনছ আছে, কুৱেৰিজ আছে, মোক ডাইৰেক্ট আপোনালোকে কমেণ্ট কৰি সুধিব পাৰিব। ভিডিঅ' কেনেকৈ লাগিছে কমেণ্ট কৰি জনাব। ভিডিঅ' অলপো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব। ধন্যবাদ।